নাথনি নেমেলুং পোনে পোনে অসম লাইভ 24 দৰ্শকক এক দৃশ্যাংশ দেখাবলৈ লৈছো। এইখনে হৈছে জাজি নৈ। আৰু যোৱা 19 জুলাই তাৰিখে ফেনে ফুটুকাৰে বাঢ়ি আহিছিল এই জাজি নৈ, আৰু যাৰ ফলত সমগ্ৰ জাজি নৈ যি আচলতে দাঁতিকাষৰীয়া যিসমূহ গাঁও আছিল সমগ্ৰ গাঁৱলৈ নামি আহিছিল এক বিভীষিকাময় পৰিৱেশ। আৰু মই বৰ্তমান আছো নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আমগুৰি নগৰৰ 4 নং ৱাৰ্ডত। আৰু এই 4 নং ৱাৰ্ডৰ এটা অতি ভিতৰুৱা অঞ্চল, অতি দুৰ্গম পথেৰে আচলতে আমি আহিবলগীয়া হৈছে। আৰু ইয়াৰ প্ৰায় তিনিটাকৈ পৰিয়ালৰ সৰ্বোচ্চ কিন্তু ইতিমধ্যে জাজি নদীৰ বানপানীয়ে নিশেষ কৰি পেলালে বুলি ক'ব লাগিব। নাই ইয়াত কোনো ঘৰৰ আচবাব, ভিতৰৰ সামগ্ৰী, নাই কোনো কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ যি পঢ়াৰ আহিলা কিতাপ পত্ৰৰ পৰা আদি কৰি সমস্ত কিন্তু জাজি নদীৰ এই বানপানীয়ে উটুৱাই লৈ গৈ বুলি ক'ব লাগিব। ধ্বংস কৰি নিলে তিনিটাকৈ পৰিয়াল, নমাই আনি ঘূৰ অন্ধকাৰ এই তিনিটাকৈ পৰিয়াললৈ। মোৰ ইয়াত স্থানীয় বাসিন্দা আছে, এগৰাকী মহিলা আছে, মই তেওঁৰ ওচৰলৈ পোনে পোনে যাম। এই দিনটোৰ কথা বহুত দুখ লগা কথা। এইটো আমাৰ মানে এনেকুৱাই হৈ পৰিলে বানত, মানে আমি কোনো পধ্যেই মানে ওলাই মেলি গৈছো আৰু যেনে তেনে মানে। আৰু আমাৰ ভতিজা ল'ৰাকেইটাই ভোৰ বনাই আমাক মানে যেনে তেনে পাৰ কৰিছে। আৰু ইয়ালৈকে পানী, আমি সোমাইছো আৰু ওলাইছো। এই পৰ্যায়ত মানে তেওঁলোকে ধৰি আমাক ভূৰত উঠাই আমাক লৈ গৈছে। ইতিমধ্যে আমি লক্ষ্য কৰিছো যে আপোনালোকৰ যিবোৰ বাসস্থান ইতিমধ্যে সম্পূৰ্ণ শেষ হৈ গৈছে। ভিতৰৰ আচলতে আচবাবসমূহ সম্পূৰ্ণ নাইকিয়া হৈছে। আজি প্ৰায় 16টা দিন ইতিমধ্যে অতিক্ৰম কৰিছে। কেনেদৰে আচলতে এই 16টা দিন আপোনালোকে জীৱন অতিবাহিত কৰিছে? তেনেকেই আৰু যি পাইছো আৰু খাইছো, আৰু নেপাইছো নাই, আৰু তেনেকেই আছো। আৰু যি সাহায্য আহিছে আৰু পাইছো আৰু খাইছো, আৰু যি নাই অহা সেইটো আৰু নাই পোৱা। তেনেকে নগুনে মোকে দিন পাই গৈছো। প্ৰথম দিনাখনিতো আমি নগুনেই, খাবলৈ একোৱেই নাই, কোনে চোৱাওহি নাই। আমি তেনেকেই পানীৰ মাজতে মানে থিয় হৈয়ে আছো। আৰু হয়, এয়া মই কৈছো আচলতে এয়া হৈছে অন্যগৰাকী মহিলা আছে। আচলতে মই তেওঁৰ ওচৰলৈ যাম। আচলতে কি ক'ব, আচলতে 19 জুলাই তাৰিখে বানপানী আহিছিলে, যথেষ্ট আচলতে আপোনালোকে কষ্টৰে সেই দিনটো আচলতে আপোনালোকে থাকিবলগীয়া, নিশাটো আচলতে কটাবলগীয়া হৈছিলে, টিঙৰ ওপৰত থাকিবলগীয়া পৰিৱেশ আপোনালোকৰ হৈছিল বুলি কৈছে। আপুনি কি ক'ব সেই দিনটোৰ কথাটো? সেই দিনটোৰ কথাটো মনত পৰিলে বহুত ভয়ে লাগে মোৰ। কিন্তু আমি বহুত মানে কষ্ট থাকিলো সেই দিনটো। 2 দিন থাকিলো আমি। পিছদিনা 5:30 মান বজাত ওলাই গুচি গলো। মই সাঁতুৰিব নাজানো, বিশেষকে মানুহজনৰ হাত এখন বেয়া। মোক ক'লে তই বাঁহডাল ধৰি দিওঁ, টানি লৈ যাম হাবিৰ মাজে, এইফালে খুব চোৱাত। পিছদিনা আমি শুব পৰা নাই, ছোৱালীজনীয়ে মই মানে খুব ডাকিলে আমাক। তাৰপিছত ছোৱালীজনী মোৰ পিছত, মই মাজত, আৰু দেউতাকে আগত হাত এখন ভগা। বাঁহডাল এনেকে হাত কুটুলি তলত ধৰিছে, আৰু মই মাজত ধৰিছো। তাইক কৈছে যে মায়ে যদি বাঁহডাল এৰি দিয়ে, তই কিন্তু চুলি কোছাতে থাপ মাৰি ধৰিবি, আৰু বেলেগ বস্তু নধৰিবি। তেতিয়া মানে মই উঠি গুচি যাম যে। তেতিয়া আমি ওলাই যাওঁতেও বহুত পানী, ওলাই যাব পৰা নাই মানে। প্ৰথমতে চাই আহিলেগে কিমান যাব পাৰিম নে নোৱাৰিম খোজকাঢ়ি, মইতো সাঁতুৰিব নাজানো। চাই আহি পেলানি যাব পাৰিবি বোলে। তেতিয়া তাৰপিছতে মই মাজত হৈ, তাই মোৰ পিছে পিছে মানে বাঁহডালতে ধৰি গৈছে। আৰু মই জানো চাই এই ডুপি গলে মানে ধৰিম বুলি মানে তেনেকে গৈছে। আৰু গলো, আৰু তাৰপিছতে এইখিনি চোৱাতে ইমান ডাকিলে নহয়। পিছদিনা আমি 2 দিনমান শুব নোৱাৰিলো। তাৰপিছত আহিলো, তাৰপিছত এই ফোন কৰিলে, মিউনিচিপালিটি বৰ্ডৰ পৰা মানুহ আহিলে বাৰু চাবলৈ। পলিথিন এখন দিলে। আমি 2 দিন 3 দিন মান তেনেকে পলিথিনত তৰিয়ে থাকিলো। বৰষুণ দিয়ে নহয় খুব, এচাকনি মাৰে। তাৰপিছত ভিতৰত অলপমান যেনে তেনে চেফা চেকুণ কৰি ললোগে। আৰু কিন্তু আমাৰ চৰু বাতি চব উটি গ'ল যে, তেনেকে এপদ মানে গোটালো। আৰু ঘৰৰ পৰাও কোনোবাই এনেকে দিছে, ঘৰত আগতে চলাই থকা বস্তু, তেনেকে হেৰি কৰি লৈ বনাই ললো। আৰু এতিয়া তেনেকে কোনোবাই বস্তু দিয়েহি মানে, তেনেকে হৈছে। আৰু এতিয়া আমাৰ আদায় হৈ গৈছে বস্তুটো। কালি একো অহাই নাই, আজি একো অহাই নাই। মানুহজনৰ হাত এখন বেয়া, মানে বাওঁ হাতখন। ৰেছে ল'বলৈ কৈছে, তথাপিতো ৰেচ নোলোৱাকে বাৰু ঘৰৰ কাম বিলাক কৰিয়ে আছে। তাৰপিছতে এই বেলেগ ৱাৰ্ডলৈ গ'লে মানে, বিচাৰি গ'লে মানে কয় বোলে, হেৰি 4 নং ৱাৰ্ডৰ মানুহে ইয়াত কি বিচাৰি আহিছ, কেইটা নিউজ লাইভ মাতিছ, এনেকে বেয়াকে কয় মানে। বহুত বেয়া অশ্লীল ভাষা হৈছে। ভিডিঅ' কৰি আনিছো কালি। হয়, নিশ্চয়কৈ মই কৈছো, এয়া আচলতে বানাক্ৰান্তৰ দুৰ্দশা বুলি ক'ব লাগিব। চকুত আজিও আচলতে চকুলো নিগুৰি আছে বুলি ক'ব লাগিব। মই কৈছো, নিজৰ সন্তানক আচলতে কেনেদৰে উদ্ধাৰ কৰিব, নিজে আচলতে কেনেদৰে উদ্ধাৰ হ'ব, পৰিত্ৰাণ পাব এই প্ৰলয়ংকাৰী বানৰ পৰা। আচলতে বুকুত এবুকু আচলতে তেখেতে বেদনা লৈ আজিও আচলতে এনেদৰে চলি কটাইছে বুলি ক'লে। মোৰ লগত এই যি 3টা পৰিয়ালৰ কণ ছাত্ৰ ছাত্ৰীসকল মূলত আছে, তেখেতলোকৰ ইতিমধ্যে সমস্ত কিন্তু উটুৱাই লৈ গৈছে বানে। মোৰ লগত এগৰাকী ছাত্ৰী আছে। মই আপোনাৰ ওচৰলৈ আহিছো। আচলতে 19 তাৰিখে যিহেতুকে বানপানী আহিছিলে, আপুনি কেনেকৈ আচলতে কিমান টাইমত আপোনালোকে গম পাইছিলে যে বান আহিছে বুলি, আৰু তাৰ পিছৰ পৰিৱেশটো কেনেকুৱা হৈছিলে আপোনালোকৰ? আমি যিহেতু 1টামান বজাতে গম পাইছিলো যে বান আহিছে বুলি, কিন্তু আমাৰ ৰাস্তাটো প্ৰথমতে বুৰে। আমি সেইকাৰণে এই ৰাস্তাটো বুৰা অসুবিধাৰ কাৰণে আমি ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰো। ৰাস্তাটো বুঢ়াৰ কাৰণে আমি বস্তু বাহানি একোৱে লগত লৈ যাব নোৱাৰো, মানুহো ওলাব নোৱাৰো। মানে মানুহ যেতিয়া প্ৰথম পানী সোমাইছিলে, তেতিয়াই ৰাস্তাত আমাৰ ইমান পানী হ'ল।
তেতিয়ালৈকে ভিতৰত সোমোৱা নাছিলে। ভিতৰত 4টামান বজাৰ পৰা ভিতৰত সোমাইছে। তেতিয়া ভিতৰত সোমোৱাৰ পাছতো ৰাস্তাতটো আমি লুকাই যাম, ৰাস্তাতটো ওলাব নোৱাৰো। তাৰপিছতে ভিতৰত যেতিয়া সোমালে, ভিতৰত মানে ইমানেই মানে স্পীডত পানীটো বাঢ়ি সোমালে, আমি মানে বস্তু বাহনীটো বাদেই মানুহকেইটাও বাচিবলৈ আমাৰ মানে অসুবিধা হৈছিলে। যেনে তেনে মানুহকেইটা বাচিলেও, কিন্তু বস্তু একোৱে বচাব নোৱাৰিলো। কিতাপ পত্ৰৰ পৰা আদি কৰি চব একোৱে নাই, মানে চব উটি গ'ল, কাপোৰ কানিবাকে ধৰি। নিশ্চিতকৈ আচলতে এয়া আচলতে মই কৈছো বানাক্ৰান্তৰ বেদনা আচলতে এনেদৰে এই 3টা পৰিয়ালে আজিও আচলতে জীৱন অতিবাহিত কৰিব লগা হৈছে। বান আহিল, বান গ'ল, কিন্তু ইয়াৰ পাছৰ যি আচলতে পৰিৱেশ অতিকে আচলতে ভয়াৱহ এক পৰিস্থিতিলৈ আচলতে গতি কৰিছে বুলি ক'ব লাগিব। আৰু নিশ্চিতকৈ জিলা প্ৰশাসনৰ কৰণীয় আছে এইসকল বানাক্ৰান্ত পৰিয়াল। মই কৈছো অতি দুৰ্গম যেও আহিছো, আৰু এই 3 ঘৰ পৰিয়াল অতি ভিতৰুৱা অঞ্চলত আচলতে সোমাই থকাৰ বাবে কিছু সাহায্য যদিও আহিছে, আচলতে পোৱাৰ এটা নিশ্চয়কৈ ইয়াত পাবলগীয়া কিছু সাহায্য এতিয়াও আছে। গতিকে আমি জিলা প্ৰশাসনক লগতে যিসকল হৃদয়ৱান ব্যক্তি ইতিমধ্যে পৰিয়ালসমূহলৈ কোনো ৰিলিফ লৈ আহিছে তেখেতলোকক আমি আহ্বান জনাম, যদি আমাৰ প্ৰতিবেদন তেখেতলোকে চাইছে, যে এই 3টা পৰিয়ালক কিন্তু এই সময়ত যথেষ্ট সকাহ দিয়াৰ কিন্তু সময় আহি পৰিছে। আপোনালোক সকলোৱে যাতে ইয়ালৈ আহে আৰু 3টা পৰিয়ালৰ যি মৰ্মবেদনা এপাক চাই যায়।